নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে দীপক শইকীয়াৰ ইউটিউব চেনেল আছামিজ কালচাৰ ওৱান। আজিৰ এই ভিডিঅ'ত আমি শ্ৰীমদ ভাগৱতৰ মতে ভগৱান বিষ্ণুৰ ২৪টা অৱতাৰ সম্পৰ্কে জানিম। ভগৱান বিষ্ণুৱে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ লৈ ধৰ্মৰ প্ৰতিষ্ঠা আৰু অধৰ্ম বিনাশ কৰিছিল। আহক আমি এই ২৪টা অৱতাৰৰ নাম আৰু কাৰণসমূহ জানো। প্ৰথম 10টা অৱতাৰ লীলা অৱতাৰ। ১ নম্বৰতে সনাতন সনত কুমাৰ ৪ কুমাৰ, তেওঁলোকে জ্ঞান আৰু বৈৰাগ্যৰ প্ৰচাৰ কৰিছিল। দ্বিতীয়তে বৰাহ অৱতাৰ, ৰাক্ষস হিৰণ্যক্ষৰ পৰা পৃথিৱীক উদ্ধাৰ কৰিবলৈ। ৩ নম্বৰতে নাৰদ মুনি, ভক্তি আৰু সংগীতৰ দ্বাৰা লোকক ঈশ্বৰ ভক্তিত লিপ্ত কৰিবলৈ। ৪ নম্বৰতে নৰনাৰায়ণ, তপস্যা আৰু ধৰ্ম প্ৰতিষ্ঠাৰ বাবে। ৫ নম্বৰতে কপিল মুনি, সাংখ্য যোগ দৰ্শনৰ জ্ঞান প্ৰদান কৰিবলৈ। দত্তাত্ৰেয়, ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ সংমিশ্ৰণ ৰূপ, যি ধৰ্মৰ শিক্ষা দিছিল। যজ্ঞ অৱতাৰ, দেৱতাসকলক শক্তিশালী কৰি অসুৰ বিনাশ কৰিবলৈ এই ৰূপ ধাৰণ কৰিছিল। পৃথু মহাৰাজ, পৃথিৱীত কৃষি আৰু সমৃদ্ধি স্থাপন কৰিবলৈ তেওঁ জন্ম লৈছিল। ঋষভদেৱ, বৈৰাগ্য আৰু সন্ন্যাস ধৰ্ম প্ৰচাৰ কৰিবলৈ। ১০ নম্বৰতে মৎস্য অৱতাৰ, বৈদিক জ্ঞান সংৰক্ষণ আৰু মনু মহাৰাজক প্ৰলয়ৰ পৰা ৰক্ষা কৰিবলৈ। কুৰ্ম অৱতাৰ, সমুদ্ৰ মন্থনৰ সময়ত মন্দাৰ পৰ্বতক স্থিৰ কৰি ৰাখিবৰ কাৰণে তেওঁ কুৰ্ম অৱতাৰ ধাৰণ কৰিছিল। ১২ নম্বৰতে ধনন্তৰী, আয়ুৰ্বেদৰ জ্ঞান প্ৰদান কৰিবলৈ তেওঁ। ১৩ নম্বৰতে মোহিনী, অমৃত দেৱতাসকলক দিয়াৰ বাবে আৰু অসুৰসকলক বিভ্ৰান্ত কৰিবলৈ তেওঁ ৰূপ ধাৰণ কৰিছিল। নৰসিংহ অৱতাৰ, ভক্ত প্ৰহ্লাদৰ সুৰক্ষাৰ বাবে আৰু হিৰণ্যকশিপুক বধ কৰিবলৈ। ১৫ নম্বৰতে বামন অৱতাৰ, ৰজা বলিৰ অহংকাৰ বিনাশ কৰি স্বৰ্গ পুনৰুদ্ধাৰ কৰিবলৈ। ১৬ নম্বৰতে হয়গ্ৰীৱ অৱতাৰ, বেদৰ সুৰক্ষা আৰু জ্ঞানৰ প্ৰচাৰ কৰিবলৈ। বুদ্ধ অৱতাৰ লৈছিল ধৰ্মৰ প্ৰতিষ্ঠা আৰু অহিংসা প্ৰচাৰ কৰাৰ বাবে। ১৮ নম্বৰতে হংস অৱতাৰ, ব্ৰহ্মাক জ্ঞান প্ৰদান কৰিবলৈ। ১৯ নম্বৰতে পৰশুৰাম, অধাৰ্মিক ক্ষত্ৰিয়সকলক বিনাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। ২০ নম্বৰ ৰাম অৱতাৰ, আদৰ্শ ৰজা হিচাপে ৰাৱণ বিনাশ আৰু ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। বেদব্যাস, বেদ ভাগ আৰু মহাভাৰত ৰচনা কৰিবলৈ তেওঁ অৱতাৰ লৈছিল। ২২ নম্বৰতে কৃষ্ণ অৱতাৰ, ধৰ্ম প্ৰতিষ্ঠা, গীতাৰ জ্ঞান দান আৰু অধৰ্ম বিনাশ কৰিবলৈ। ২৩ নম্বৰতে বাংকেটেশ্বৰ, কলিযুগত ভক্তসকলক সঠিক পথ দেখুৱাবলৈ তেওঁ অৱতাৰ ধাৰণ কৰিছিল। আৰু ২৪ নম্বৰতে হ'ল কল্কি অৱতাৰ, এতিয়ালৈকে হোৱা নাই, কলিযুগৰ অন্তত অধৰ্ম বিনাশ কৰি সত্য যুগৰ সূচনা কৰিব। এই আছিল ভগৱান বিষ্ণুৰ ২৪টা অৱতাৰৰ সংক্ষিপ্ত বিৱৰণ। আপুনি কোনটো অৱতাৰক আটাইতকৈ প্ৰিয় ভাবে আৰু অধিক জানিব বিচাৰে কমেণ্টত জনাব। ভিডিঅ' ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি পুনৰ লগ হ'ম এটা নতুন তথ্যৰ ভিডিঅ' লৈ। এতিয়ালৈকে বিদায়, ধন্যবাদ, জয় শ্ৰীকৃষ্ণ।